গাই সকল এই আছাক আমার মাননীয় রফিকুল ইসলাম ডাঙ্গরিয়া এইফালে বৰষুণ পৰি আছে আৰু এইফালে টেঙা উঠাই আছে। আপোনালোকে অলপ চাওকচোন, এইটো কি কি টেঙা টেঙা কি কৰিব এইটো দি? এইটো দিয়ে এইটো চব্জি খাম। এই ইমান ৰ'দৰ দিন ৰ'দ আছিল, এতিয়া আকৌ বৰষুণ আহি গ'ল যে এইটো বিষয়ে কিবা ক'ব নেকি? কি ক'বলৈ আছে মন্তব্যটো কৰকচোন। গৰমত থাকিব নোৱাৰো, এতিয়া বৰষুণত থাকিব নোৱাৰো, এনেকুৱা অৱস্থা। বৰষুণত যে আপুনি তিতি তিতি কাম কৰি আছে, জ্বৰ নহয় নেকি? দুখীয়াৰ আকৌ কিহৰ জ্বৰ? দুখীয়া মানুহৰ জ্বৰ নাই, বেমাৰ নাই, ধনী মানুহৰ বেছি জ্বৰ। হা, এইফালে আৰু এজন আছে, সেইয়া আজমল ছাৰ ডাঙৰীয়া। আজমল কিবা ক'ব নেকি? অঁ, সি একো নকয় কাৰণ সি ৰ'দখন বেয়া পায়, বৰষুণটো ভাল পায়, সেইকাৰণে গছৰ ভিতৰত আছে। আৰু এইফালে আছে এজন আছে, এজন এইটো মানুহে মানে টেঙা উঠাই আছে। এইফালে আৰু ধৰক এইয়া আজমল ডাঙৰীয়া আছে। এইয়া কাঠৰ ভিতৰত চাওক, বৰষুণৰ ভিতৰত কেনেকৈ ৰৈ আছে, টেঙা উঠাইছে। আজমল কিমান উঠাইছে? এই কেইটামান খাইছো, 10-15টা। সি হাকুটি বেয়া পায়, সেইকাৰণে হাতেৰে ইয়া চাক উঠাই আছে। ইয়া হাতেৰে মানে হাত ফালি দিব, ই টেনশ্যন নাই। আৰু এজন আছে, সেইয়া চাক, বিয়াই কিবা ক'ব। বৰষুণ মানে বেয়া পায়, ৰ'দটো ভাল পায়, এইকাৰণে মানে বৰষুণতে তিতি তিতি কাম কৰি আছে, টেনশ্যন নাই। এইফালে টেঙা বস্তা আমাৰ লুট হৈ আছে আৰু এইফালে ছিগি আছে। এইফালে ইয়া মোনা আমাৰ ভৰ্তি হৈ গ'ল, এইফালে ছিগা হৈ গ'ল। এতিয়া গাড়ী লোড হৈ যাব, 35টামান উঠাইছোঁ, টেনশ্যন নাই। অঁ, ভাত খোৱাৰ আগতে হৈ যাব। অঁ, এদিনত কেই বস্তা উঠাব পাৰে? 7 বস্তা। 5টা মানুহ হ'লেতো বহুত উঠে। অঁ, হাজিৰা কৰে না ঠিকে কৰে? নিজৰ? অঁ, আচ্ছা আচ্ছা, টাটা দে। এতিয়া আৰু কি কম, বৰষুণৰ দিন ভাল লগা নাই, মানে গা চা একদম গোটেই তিতি গৈছে।